এগৰাকী অসমীয়া জীয়ৰীৰ সপোন বাস্তৱ হোৱাৰ কাহিনী, এগৰাকী অসমীয়া জীয়ৰীৰ সংগ্ৰামৰ কাহিনী। নাম কালিন্দী দাস। ঘৰ দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ সমীপৰ ৩ নং আমতলা গাঁৱত। শৈশৱৰে পৰা কালিন্দীৰ সপোন আছিল অভিনয় কৰা আৰু মডেলিং কৰা। বিগত প্ৰায় ৮ বছৰে কালিন্দীয়ে অসমীয়া চলচ্চিত্ৰ আৰু ভিডিঅ'ত বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰি আহিছিল। কিন্তু এতিয়া যেন এইগৰাকী অসম কন্যাৰ সপোনবোৰে পাখি মেলিছে। দবকাত শ্বুটিং চলি থকা বিহু এটেক নামৰ বলিউডৰ ছবিখনত আৰবাজ খানৰ বিপৰীতে এটি মুখ্য চৰিত্ৰত অভিনয় কৰিছে কালিন্দীয়ে। অসমীয়া ইণ্ডাষ্ট্ৰীত এজ এ অভিনেত্ৰী হিচাপে মই বহুত ৮ বছৰ ৯ বছৰৰ পৰা কৰি আছিলোঁ। তাৰপিছত আকৌ সংগ্ৰাম ষ্টাৰ্ট হ'ল, বলিউডৰ পৰা এখন চান্স পালোঁ। তো তেনেকৈ আগবাঢ়ি গৈছোঁ। বলিউডত এষ্টাব্লিছ এক্ট্ৰেছ লগ পাইছোঁ, যেনেকৈ আপোনাৰ আৰবাজ খান ছাৰ লগ পাইছোঁ। তাৰপিছত আমাৰ ৰাজা মুৰাদ ছাৰ, ৰাহুল দেৱ ছাৰ। আপোনাৰ মই যিমান সময় গম পাইছোঁ আগষ্টলৈকে যাব মেবি। জীয়ৰীৰ সফলতাত সুখী কালিন্দীৰ পিতৃ আৰু মাতৃ। মই যে ডিফেন্সত চাকৰি কৰোঁ তেতিয়া মই এখন নাটক কৰিছোঁ তাতে, ফুল ড্ৰামা, আৰু মোৰ সৰু ছোৱালীজনী অভিনয় কৰিছিল তাতে। তেতিয়াৰ পৰা তাই মানে অভিনয়ৰ পৰা মানে খুব আগ্ৰহ না। কিন্তু তাই যে মনে মনে এইবিলাক কাম কৰে মইতো গম নাপাওঁ। তাই যায় গৈ আহি থাকে। মই আৰু মাৰ ক'ত গৈছিলোঁ তই? যে মই আজি বম্বেত গ'লোঁ, কালি মই দিল্লীত গ'লোঁ, কেৰেলা গ'লোঁ। মই কোনোবা কিবা কাম থাকিব পাৰে হয়তো। তাই কিন্তু এটা কথা ক'ব লাগিব, তাই সৰুৰ পৰা কিন্তু বহুত ষ্ট্ৰাগল কৰিছে, বহুত কষ্ট কৰিছে। অভিনয় ক্ষেত্ৰতে হওক বা যিকোনো কামৰ ক্ষেত্ৰতে হওক বহুত কষ্ট কৰি ঈশ্বৰে তাইক আজি অলপ দয়া কৰিছে প্ৰভুই। আৰু এইটো কথা মই যেতিয়া গম পালোঁ যে তাই বলিউডত চান্স পাইছে, এইটো খুব ভাল লাগিলে, মনটো মোৰ খুব আনন্দ। আজি এনেকুৱা এটা অখ্যাত গাঁৱৰ সন্তান হৈ পেলাই আজি মায়ানগৰীত গৈছে, তাতে আজি মানে মানুহৰ লগত থিয় দিব পাৰিছে তাই, গণ্যমান্য মানুহৰ লগত, অভিনেতা অভিনেত্ৰীৰ লগত। সেইটো কাৰণে মোৰ লগতেই গাঁওবাসীয়েও তথা অসমবাসীয়েও মই খুব আনন্দ ভোগ কৰিছে। আনন্দ বহুত কৰিছোঁ। আৰু কিছুমান মানুহ মানে যেনেকৈ কৈছিল কথাবোৰ, আজি সেই কথাবোৰ সফলতা হ'ল, ভাল লাগিছে। মানে খুৰীমাই খুৰা তাই দেখোন একো চিৰিয়েল টিৰিয়েল বা সিহঁতেও মানে সোধে আৰু কেতিয়াবা বা ককাকো সোধে, পেহীয়েকাতেও সোধে ৰাণীয়ে কি কৰি আছে। তাই কিবা এটা নিউজ চেনেলত অলপমান কাম কৰি আছিল। তাৰপিছত তাই মুম্বাইত যাই আছে, কিবা মডেলিঙৰ কিবা এটা কাম কৰা বুলি কৈছে। তাই যে চিনেমাখনত গৈছে মোক কোৱা নাই, কিন্তু পিছতহে মই গম পাওঁ আৰু গম পাই বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। আৰু কৈছে কি মা এতিয়া কাকো নক'বা, যেতিয়া মোৰ চিনেমাখন মানে হয় আৰু তেতিয়া চবে জানিব আৰু। ইফালে দবকাত পূৰ্ণগতিত চলিছে বিহু এটেক নামৰ ছবিখনৰ দৃশ্যগ্ৰহণ। দবকাৰ বজাৰ হাবিতলীয়া অঞ্চলত প্ৰায় ৯০% দৃশ্যগ্ৰহণ কৰা হৈছে ছবিখনৰ। অসমৰ ব্যৱসায়ী প্ৰবীৰ সাহাই প্ৰযোজনা কৰা ছবিখনত অভিনয় কৰিছে আৰবাজ খান, ডেইজি শ্বাহ আদি অভিনেতাৰ লগতে অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱায়ো। मैं प्रबीर कांतो साहा, पीकेएस फिल्म प्रोडक्शन हाउस का ओनर। हमने असम हुजई से एक मूवी बनाया है जिसका नाम है बिहू अटैक, और इस मूवी का शूटिंग हमने पूरा कंप्लीट कर चुके हैं। और ये सिर्फ आप लोग का वजह से हुआ है, आप लोग का साथ देने के वजह से हुआ है। हमने छोटी सी जगह से बहुत बड़ा मूवी का काम किए, जिसमें इस मूवी में है मेन लीड रोल में हमारा दोस्त देव मेनरिया, अरबाज खान, डेजी शाह, राहुल देव, उक्ति कपूर, अमित लखानी, हितेन तेजवानी और भी कई सारे कलाकार हैं। और इसके अलावा हमारा लोकल, हमारा असम में बहुत सारा टैलेंट ऐसा है जो मैंने इधर आके महसूस किया। ये
बाहर जाते, इनको काम नहीं मिलते, धक्का खाते, तो बस उनको ही सोच के इस मूवी को एक्चुअली हमने बनाया है। और इन काफ़ी लोगों को हमने इस मूवी का अंदर चांस दिए हैं और ये लोग ने अच्छे अभिनय किए, अच्छे काम किए। और मुझे मालूम है ये बिहू अटैक जो मूवी है ये सुपर डुपर हिट है। तो मैं चाहता हूँ आप सभी लोग इस मूवी को देखो, बहुत सारा प्यार दो और मैं चाहता हूँ हम और भी प्रोजेक्ट बनाएं। दबকাৰ পৰা কফিল উদ্দিন বৰভূঞা আৰু ছয়গাঁৱৰ পৰা ৰুবুল দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।